তিনিচুকীয়া জিলাৰ ফিলবৰী অঞ্চলৰ ভিতৰুৱা ৰহবাৰী গাঁৱৰ লীলাম্বৰ মৰাণে বাংলাদেশত অনুষ্ঠিত হ'বলগীয়া হেণ্ডবল প্ৰতিযোগিতাৰ ভাৰতীয় হেণ্ডবল দলৰ হৈ খেলিবলৈ স্থান লাভ কৰিছে। এই খবৰে লীলাম্বৰ মৰাণৰ পিতৃ-মাতৃৰ লগতে সমগ্ৰ অঞ্চলবাসীকে আনন্দিত কৰিছে। ফিলবৰী অঞ্চলৰ ৰহবাৰী গাঁৱৰ কৃষক পিতৃ ভদ্ৰেশ্বৰ মৰাণ আৰু মাতৃ মমী মৰাণৰ পুত্ৰ লীলাম্বৰ মৰাণে আগন্তুক ২৭ জুনৰ পৰা বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত হ'বলগীয়া হেণ্ডবল প্ৰতিযোগিতাত ভাৰতীয় হেণ্ডবল দলৰ হৈ অংশগ্ৰহণ কৰিব। পঞ্চম শ্ৰেণীৰ পৰাই হেণ্ডবল খেলত মনোনিৱেশ কৰা লীলাম্বৰে ইতিমধ্যে নেপালত অনুষ্ঠিত হোৱা হেণ্ডবল প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিছে। আগন্তুক ২৫ তাৰিখে ভাৰতীয় দলৰ হৈ খেলিবলৈ গুৱাহাটীৰ পৰা বাংলাদেশলৈ ৰাওনা হ'ব লীলাম্বৰ মৰাণ। আন্তঃৰাষ্ট্ৰীয় খেললৈ যোগ্যতা অৰ্জন কৰিলেও খেতিয়ক পিতৃ আৰ্থিকভাৱে সচ্ছল নহয়, যাৰ বাবে পৰিয়ালটোত আনন্দৰ মাজতো আছে কিছু দুশ্চিন্তাৰ লগতে হতাশা। যদিহে স্থানীয় বিধায়ক সুৰেন ফুকন তথা সচেতন ব্যক্তিৰ লগতে দল সংগঠন ক্ৰীড়াপ্ৰেমী ৰাইজে সহায় সহযোগিতা কৰে তেন্তে নিশ্চিতভাৱে লীলাম্বৰ মৰাণ এদিন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিব। মই কালি গম পাইছোঁ, কালি পিছবেলা মোৰ ওচৰলৈ মেছেজ আহিছে মই ইণ্ডো বাংলাদেশ কাৰণে চিলেকশ্যন হৈছোঁ বুলি। এতিয়া মোৰ গেম ২৭ তাৰিখৰ পৰা আছে ১ তাৰিখলৈকে। মই নেপালত খেলি আহিছিলোঁ। নেপালত তাত মই গ'ল্ড মেডেলিষ্ট হৈছিলোঁ আমাৰ দলটোৱে। এতিয়া আকৌ বাংলাদেশত ২৭ তাৰিখে যাম। প্ৰশিক্ষণ মই এতিয়া লৈ থকা নাই, নিজে প্ৰেক্টিছ কৰোঁ এতিয়া। আগতে লৈছিলোঁ, আগতে ক্লাছ 5তে লৈছিলোঁ চিকৰঞ্জী জাতীয় বিদ্যালয়ত, তাতে শিকিছিলোঁ। তেতিয়া আমাৰ বৈধ্য ছাৰ আছিলে, বৈধ্য ছাৰে স্কুললৈ তেনেকৈ প্ৰশিক্ষণ আনিছিলে, তাতে শিকাইছিলে। মোৰ সামিৰ ছাৰ মোৰ গুৰু, তেওঁৱে শিকাইছিল। ফিলবাৰীৰ পৰা ইন্দ্ৰাণী গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।